সেনানায়কসকল, মহারাজ চতুৰ ঘূৰি সন্মুখ যুদ্ধত পৰাজীৱ নোৱাৰি কংস গোপনে গোপনে আহি আছেহি লুকাই। তোমালোকে তোমালোকে গাঁৱে ভূঞে নগৰে চহৰে পাক পাক কৰি হলেও মোৰ হতটোক বিচাৰি উলিয়াই বধ কৰিব লাগিব। পাৰিবানে তোমালোকে? মহারাজ যদি পাৰা তেনেহলে তোমালোকক মই মথুৰাৰ অৰ্ধ ৰাজ্য প্ৰদান কৰিম আৰু এই ৰাজমুকুট তোমালোকক মই প্ৰদান কৰিম। পাৰিবা? বকুল মথুরাত আপনার প্রাণবয়িক বিচারি পট পটকৈ হত্যা কৰিম। মহারাজ, এই অঘাঘৰ জীবিত থাকোতে আপুনি নিশ্চিন্তে থাকিব পাৰে। এই বকাঘুরে প্রচন্ড বগ্রুপ বকুল মথুরার সকল শিশুকে হত্যা কৰিম। আপনার অনুচর এই ধনুকাখুরে মায়ার চাতুরিয়ে গকুল মথুরার সকলো শিশুকে এফালৰ পৰা হত্যা কৰিম। গকুল মথুরাত বিভীষিকার সৃষ্টি করে আপনার প্রাণবৈরিক হত্যা করেন মহারাজ। এই দিনাই মথুরাত আনন্দ উৎসৱ হব। তেন্তে সকলোৱে লোৱা পণ আমি মহাৰাজৰ কাৰণে প্ৰাণ দিম। আমি মহাৰাজৰ কাৰণে প্ৰাণ দিম। আমি মহাৰাজৰ কাৰণে প্ৰাণ দিম। বেশ, যোৱা তেন্তে তোমালোক সকলোকে এতিয়া নিজ নিজ কৰ্তব্যত হোৱা আগ্ৰসৰ। বিবৈজ্ঞ মহাৰাজ, জয় মহাৰাজ কংসৰ, জয় মহাৰাজ কংসৰ, জয় মহাৰাজ কংসৰ। মহাৰাজ, ভালকেতো আপোনাৰ ওপৰত আৰু এপাত অস্ত্ৰ আছে। কি কালো পুতনা। হ্যাঁ মহারাজ। পুতনা 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 মহারাজে মোক নিমন্ত্রণ জনাইছে। আদেশ কৰক মহাৰাজ, কিবা হেতু মতালে মোক, কিবা কাৰ্য মই কৰিম সাধন। অগ্নি পুতনা কওক মহাৰাজ। গকুল মথুৰাত যিমানবোৰ শিশুৱে জন্মগ্ৰহণ কৰিছে সকলো শিশুকে তোৰ বিষস্তন পান কৰাই এটা এটাকৈ হত্যা কৰিবি। পাৰিবি? পাৰিম, পাৰিম মহাৰাজ। মোৰ এই বিষ স্তন পান কৰাই এটি এটিকৈ শিশুক এফালৰ পৰা হত্যা কৰিম। আৰু লগে লগে তোক মই প্ৰদান কৰিম মথুৰাৰ অৰ্ধ ৰাজ্য। মহাৰাজ, মই এতিয়া বিদায়হে মাগিলো। আৰু শুন পুতনা, কওক মহাৰাজ। তই যদি মোৰ শত্ৰুক বধ কৰিব পাৰ তেনেহলে তোক মই লগে লগে ৰাজমুকুট প্ৰদান কৰিম। যা 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 পুতনা যা। কিন্তু মহাৰাজ, অৰ্ধৰাজ্য
ৰাজমুকুট মইতো নন্দৰ ঘৰলৈ এইটো বেখেৰে নগলে নহ'ব মই পুতনাৰ আচল ৰূপ মোহিনী ৰূপে তালৈ মই যাত্ৰা কৰিম মহাৰাজক মই মোহিনীৰ ৰূপটো দেখুৱাই থৈ যাওঁ তই মথুৰাৰ অৰ্ধৰাজ্য আৰু ৰাজমুকুট লবিয়ে যা এই ৰূপটো কোনেও চিনিব নোৱাৰে তোৰ তোৰ বিস্ফোৰণ পান পৰাই এটা এটাকৈ সকলো নৱজাতকক শেষ কৰি দে তেনেহলে মহাৰাজ মই মোৰ কামত হওঁ অগ্ৰসৰ যা যা শুভস্য শীঘ্ৰ মহারাজ ওরা আমার প্রচন্ড আদেশ নবজাতক হয় যদি কন্যা সন্তান তেন্তে তাক ছেড়ে দিবা পিতৃ মাতৃ কাষত আর হয় যদি সেই পুত্র সন্তান তাক জীবন লীলা সমাপ্ত করে দিবা জগতে আদি কংসর শক্তি কংসর ক্ষমতা কংসর পরাক্রম